হাই গাইজ নমস্কাৰ মই ইলাবৰ হয় আপোনালোকৰ ওচৰত অন্য এটা ভিডিঅ' লৈ আহিলোঁ। ভাত বনোৱাৰ আগতে গেছ ল'ম। আজি গেছ মানুহটোৱে আৰু মই লৈ যাম। তাৰপিছত গেছ লৈ আহি মই কি বনাম আপোনালোকক দেখাই আছোঁ, চাই থাককচোন। ব'লক তেতিয়াহ'লে। চিলিণ্ডাৰটো লৈ ৰখি আছে। মই গেছৰ কাঠখন আৰু পইচাটো লৈছোঁ। ভাত বনাই থাকোঁতে পূৰা গেছ শেষ বনোৱাৰ কাৰণে তলত গেছ নিবাইছোঁ। গেছ শেষ হৈছে। বিয়া সাজত মই কি বনাব লৈছোঁ আপোনালোকক কৈ আছোঁ। এইটো ডিউটি যোৱাৰ আগতে পটাপট বনাই লওঁ। আপোনালোকে অলৰেডি গম পাই, মই বাৰে বাৰে কৈ থাকোঁ আপোনালোকৰ ডিউটি আছে বুলি। মোৰো লাজ লাগে এটা কথাটো বাৰে বাৰে কৈ থাকিবৰ কাৰণে। আপোনালোকে কিছুমানে কয় ডিউটিৰ কথাই কৈ থাকে সেনেকুৱা। এইটো ইৰলপা বনাবৰ কাৰণে লৈছোঁ মই। দালি 1 কাপ, লগত বিলাহী 2টা আৰু জলকীয়া। দেখাই পাইছে আমি জলকীয়া কিমান খাওঁ। তাৰপিছত শিদল ইৰম্বা বনাম। সদায় ইৰম্বাত জলকীয়া বেছি লাগেই। বইল কৰিম। অলৰেডি শিদল গোটাই দি দিলোঁ। শিদলখিনিও দিলোঁ, জলকীয়া, দালি, বিলাহী সেনেকুৱাকৈ ধুনীয়াকৈ ইৰম্বাখন বনাই ল'ম। ইৰম্বাত আলু দিব পাহৰি গৈছিলোঁ, আলু এটা দি দিছোঁ। আৰু মাছৰ তিতা দি ভাজিবৰ কাৰণে এটা আলু লৈছোঁ, ওলকবি 2টা আৰু বেঙেনা। কালিৰ মাছৰ তেলখিনি ৰাতিৰ সেইখিনি দি ভাজিম। ইৰম্বা হৈ গ'ল। এতিয়া কেৰাহী বহাই দিছোঁ মাছৰ তেল ভাজিবৰ কাৰণে। এয়া বেঙেনা, আলু, ওলকবি ধুনীয়াকৈ কাটি লৈছোঁ আৰু জলকীয়াখিনি ধুনীয়াকৈ ফালি লৈছোঁ। ইফালে মাছৰ তেল ধুনীয়াকৈ দি দিলোঁ। অকণমান গোটা জিৰা দি দিছোঁ আজি তেলত। অলৰেডি মাছৰ তেলটো ধুনীয়াকৈ সিজাৰ পিছত দিছোঁ বেঙেনা, আলু, ওলকবিখিনি। আপোনালোকে ওলকবি দি কেনে খাই না নাখায়? কেৰাহীটো পূৰা নাচি আছে। লগত সোৱাদ অনুসৰি নিমখ, কালাৰৰ কাৰণে ৰং কৰি ধুনীয়াকৈ অলপ ঢাকি থৈ দিম 10 মিনিটমান। ফাইনেলি মোৰ বেঙেনা, আলু, ওলকবি দি মাছৰ তেলেদি বনোৱাটো হৈ গৈছে। আপোনালোকে কোনে কোনে মাছৰ তেলত ওলকবি দেই ক'ব। কিছুমানে বোলে নাখায়, মই কিন্তু এনেকুৱাই বনাওঁ, বহুত ভাল লাগে। এনেকুৱাও বনাই খাওঁ আৰু অকল আলু দিও বনাওঁ, বেঙেনা দিও সেনেকুৱা বনাই খাওঁ। ইফালে ইৰম্বাখিনি হৈ গ'ল। এইটো আমাৰ মণিপুৰী সম্প্ৰদায়কৰ মোৰ হাজবেণ্ডৰ ইৰম্বাটো চলেই। ধনিয়া দি দিছোঁ লাষ্টত, ধুনীয়াকৈ গিলাচেদি মিশ্ৰণ কৰি দিলোঁ। আজি অলৰেডি গম পালে মই কি বনালোঁ। এতিয়া ভাতত মই কণী দি দিওঁ। হাজবেণ্ডে বোলে কণী খাই, হাঁহৰ কণী অলৰেডি আছে। মোৰ আজি মাছৰ তেলৰ ভাজি লগত ইৰম্বা আৰু ৰাতিৰে কি বনাইছিলোঁ আপোনালোকে অলৰেডি গম পাই, জাতিলাও আৰু মাছ। এইটো দিয়ে আমি পৰিৱেশন কৰিম। মই অকণমান ডিউটিত লৈ যাম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ইণ্টাৰেষ্টিং হয়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই।